নমস্কাৰ এই মুহূৰ্তলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু প্ৰথমতে এটা বিগ ব্ৰেকিং নিউজ দেশৰ আটাইতকৈ নিৰাপদ জনত কৰোনা ভাইৰাছ ৰাষ্ট্ৰপতি ভৱনত কৰোনা ভাইৰাছত আক্ৰান্ত এজন 125টা পৰিয়ালক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে পুনৰ জনাইছো দেশৰ আটাইতকৈ নিৰাপদ জনত এতিয়া কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰাষ্ট্ৰপতি ভৱনত কৰোনা ভাইৰাছত আক্ৰান্ত এজন 125টা পৰিয়ালক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু যি ধৰণে দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা সংক্ৰমণ আৰু দিল্লীত বিশেষকৈ মহাৰাষ্ট্ৰৰ পাছতে দিল্লীত দ্বিতীয় স্থানত আছে কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত গতিকে তেনে ক্ষেত্ৰত এই মুহূৰ্তৰ খবৰে নিশ্চিতভাৱে কিছু চাঞ্চল্যৰ সৃষ্টি কৰিব বা আতংকিত হ'ব গতিকে এই মুহূৰ্তত আমি পুনৰ এবাৰ জনাইছো যে 125টা পৰিয়ালক ৰাষ্ট্ৰপতি ভৱনৰ 125টা পৰিয়ালক ইতিমধ্যে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলো অত্যাৱশ্যকীয় সামগ্ৰী তালৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কোনো লোক যাতে বাহিৰলৈ ওলাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে পুনৰ এবাৰ আমি দিল্লী ব্যুৰ চিফ পাৰ্থৰ সৈতে সংযুক্ত হৈছো পাৰ্থ আমি আপোনাৰ সৈতে পুনৰ এবাৰ সংযুক্ত হৈছো আৰু এই মুহূৰ্তৰ আমি আৰু অধিক আপোনাৰ পৰা জানিব বিচাৰিম এই সন্দৰ্ভত পাৰ্থ হয় পাপৰি ৰাষ্ট্ৰপতি ভৱনৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে আনুষ্ঠানিকভাৱে তেনেধৰণৰ কোনো প্ৰেছ ৰিলিজ অহা নাই কিন্তু ৰাষ্ট্ৰপতি ভৱনৰ এক সূত্ৰই আনুষ্ঠানিক সূত্ৰই অফিচিয়েল সূত্ৰই ইতিমধ্যে এই কথা সদৰি কৰিছে ৰাষ্ট্ৰপতি ভৱনত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে আৰু যিজন ব্যক্তি পজিটিভ সেই ব্যক্তিজন ৰাষ্ট্ৰপতি ভৱনৰ এজন চেনিটেশ্যন ৱৰ্কাৰৰ সম্বন্ধীয় আৰু সেই চেনিটেশ্যন ৱৰ্কাৰজন এই পজিটিভ ব্যক্তিজনৰ সৈতে তেওঁলোক কিছুদিনৰ আগতে মিলিত হৈছিল আৰু যিজনৰ শৰীৰত কৰোনা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে তেওঁ মাতৃয়ে যি কিছুদিনৰ আগতে COVID-19ত আক্ৰান্ত হৈ তেওঁ মৃত্যুমুখত পৰিছিল আৰু সেই মাতৃৰ যি শেষকৃত সম্পন্ন কৰা যি অনুষ্ঠান সেই অনুষ্ঠানত ৰাষ্ট্ৰপতি ভৱনৰ সেই ব্যক্তিজনে উপস্থিত আছিলে যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাষ্ট্ৰপতি ভৱনত 125টা পৰিয়ালক হোম কোৱাৰেণ্টাইনত ৰখা হৈছে প্ৰশাসনে হোম কোৱাৰেণ্টাইনত ৰাখিছে আৰু তেওঁলোকৰ একেবাৰে চিল কৰি দিয়া হৈছে তেওঁলোকৰ ঘৰৰ সন্মুখত এখন ফলক ওলমি থাকে য'ত লিখা থাকে গোটেই ফেমিলিটো হোম কোৱাৰেণ্টাইনত তেওঁলোক আছে বুলি আৰু তেওঁলোকক যিসমূহ সামগ্ৰীৰ প্ৰয়োজন খাদ্য সামগ্ৰীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তেওঁলোকক ঘৰতে উপলব্ধ কৰোৱা হৈছে ঘৰতে সেই সামগ্ৰীসমূহ প্ৰেৰণ কৰা হৈছে দিল্লীৰ পৰিস্থিতি বৰ্তমানেও জটিল হৈ আছে বুলি প্ৰকাশ ক'ব লাগিব দিল্লীত 2000 অধিক লোক ইতিমধ্যে আক্ৰান্ত হৈছে আৰু তাৰে 400ৰ পৰা 500 লোক ইতিমধ্যে তেওঁলোকৰ সুস্থ হৈ তেওঁলোক ঘৰলৈ ঘূৰি গৈছে কিন্তু মৃতকৰ সংখ্যা মৃত্যু হোৱাৰ লোকৰ সংখ্যা 40ৰো অধিক প্ৰায় 45 লোকৰে মুহূৰ্তলৈকে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু তাৰ পৰিপ্ৰেক্ষিততে 21 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা যি লকডাউন শিথিল কৰা ব্যৱস্থা দেশৰ বিভিন্ন ৰাজ্য গ্ৰহণ কৰিছে সেই কিন্তু ব্যৱস্থা দিল্লীত কৰা হোৱা নাই দিল্লীত পূৰ্বতে যি ধৰণে তোলা বন্ধ হৈ আছিল সেই একেধৰণে তোলা বন্ধ হৈ আছে আৰু অতি সম্প্ৰতি ৰাষ্ট্ৰপতি ভৱনৰ যি পৰিসৰটো সেই পৰিসৰো কৰোনাৰে জড়িত হৈ পৰাত সঁচাকৈ এক চিন্তনীয় বিষয় হৈ পৰিছে বুলি ক'ব লাগিব পাৰ্থ ধন্যবাদ জনাইছো আপোনাক আৰু সঁচাকৈ এক চিন্তনীয় বিষয় দিল্লীৰ যি পৰিৱেশ দিল্লীৰ যি খবৰ বা প্ৰতিদিনে প্ৰতি মুহূৰ্ততে যেনেধৰণে বৃদ্ধি পোৱাৰ খবৰ আহি পৰিছে বা দ্বিতীয় স্থানত দিল্লী আছে গতিকে তেনে ক্ষেত্ৰত এই যি খবৰ ৰাষ্ট্ৰপতি ভৱনত কৰোনা ভাইৰাছ সংক্ৰমণ হৈছে এজন লোক গতিকে ইতিমধ্যে চ'ৰ্চ সন্দৰ্ভতো জনালে পাৰ্থই যে ক'ৰ পৰা কেনেকৈ সংক্ৰমণ হ'ব পাৰে বা সংক্ৰমণ হৈছে সেই সন্দৰ্ভত ইতিমধ্যে পাৰ্থই জনাইছে গতিকে নিশ্চিতভাৱে এক চিন্তনীয় বিষয় হৈ পৰিছে এতিয়া দিল্লীৰ বাবে আজিৰ পৰা খুলিল ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব লাগিব উপায়ুক্ত আৰু শীৰ্ষ আমোলাসকল উপস্থিত থাকিব লাগিব এডিসি পৰ্যায়ৰ সকলো বিষয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰয়োজনীয় কৰ্মচাৰী 30% উপস্থিত থাকিব লাগিব উপ সচিবৰ আমোলৰ উদ্ধৰ উপস্থিতি 100% বাঞ্ছনীয় সকলো চৰকাৰী কাৰ্যালয় খোলা থকাৰ বিপৰীতে বন্ধ থাকিব বিদ্যালয় মহাবিদ্যালয় আৰু ব্যক্তিগত প্ৰতিষ্ঠান সংবাদমেল যোগে জনালে মুখ্য সচিব সঞ্জয় কৃষ্ণই সচিবালয় কৰ্মচাৰীলৈ কৰা হৈছে বাছৰ ব্যৱস্থা 3 মেলৈ কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব বা কোনো দৰ্শনাৰ্থী প্ৰৱেশ কৰিব নোৱাৰিব জনতা ভৱনত কোনেও কাকো সাক্ষাৎ কৰিব নোৱাৰিব সামাজিক দূৰত্ব আৰু মাস্ক পিন্ধাটো অতি বাধ্যতামূলক কৰা হৈছে কৃষি কাৰ্যত কোনো বাধা নাথাকিব উপায়ুক্তৰ অনুমতিত চলিব বিভিন্ন উদ্যোগ খাদ্য প্ৰস্তুতকৰণ গৌশালাৰ কাম চলিব 230টা খাদ্য প্ৰস্তুতকৰণৰ উদ্যোগ খোলাৰ নিৰ্দেশ দিয়া হৈছে জলসিঞ্চন ব্যৱস্থাত কোনো বাধা নাথাকিব চাহ উদ্যোগ খোলা হ'ব ওৱেৰ হাউচৰ ক্ষেত্ৰত বাধা নাথাকিব পুখুৰীত মাছ ধৰিব পাৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ শ্ৰমিকক ঘৰলৈ যাবলৈ এদিনৰ বাবে অনুমতি প্ৰদান কৰা হ'ব সপ্তাহত 3 দিনৰ 3 ঘণ্টাৰ বাবে খুলিব কিতাপৰ বিপণী আন্তঃৰাজ্যিক শ্ৰমিক অহাৰ কোনো অনুমতি দিয়া হোৱা নাই এই পৰ্যন্ত তলাবন্ধ উলংঘা কৰিলে আৰক্ষী কঠোৰ হ'ব 5 জনতকৈ অধিক লোক একত্ৰিত হ'ব নোৱাৰিব ৰাজহুৱা স্থানত থু পেলোৱাটো আইনমতে দণ্ডনীয় হ'ব গুটখা পান মছলা সেৱনত নিষিদ্ধ দুচকীয়া বাহনত এজনহে উঠিব পাৰিব 4চকীয়া বাহনত ড্ৰাইভাৰৰ উপৰিও এজনক অনুমতি দিয়া হ'ব
ৰাজপথলৈ ওলোৱা সকলো লোকে সঠিক তথ্য জনাব লাগিব পৰিচয় পত্ৰবিহীন লোক ৰাজপথলৈ ওলাব নোৱাৰিব মালবাহী ট্ৰাকত ড্ৰাইভাৰৰ সৈতে থাকিব পাৰিব এজন কৰ্মচাৰী স্বাস্থ্য সেৱাৰে জড়িতৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিয়া হৈছে স্বাস্থ্য সেৱাৰে জড়িতক বাধা দিব নোৱাৰিব আৰক্ষীয়ে তেনে লোকক বাধা দিলে আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা লকডাউনৰ ক্ষেত্ৰত যিখিনি ষ্ট্ৰিক্ট মেজাৰ্ছ আমি লোৱা আছে সেইখিনি কণ্টিনিউ কৰিব লাগিব তাৰ মাজত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কিছুমান ৰিলেক্সেশ্যন কৰিছে প্ৰাইভেট অৰ্গেনাইজেশ্যনছ প্ৰাইভেট এষ্টাব্লিছমেণ্ট মল এইবিলাক সকলো বন্ধ থাকিব যে 21 তাৰিখৰ পৰা এনে 20 তাৰিখৰ পৰা কিন্তু আমাৰ ইয়াত আজি যিহেতু ষ্টেট হলিডে আছিলে সেইকাৰণে 21 তাৰিখৰ পৰা আমাৰ অফিচবিলাক খোল খাব Secretariator ক্ষেত্ৰত ডেপুটি সেক্ৰেটাৰী এণ্ড এবভ ডেপুটি সেক্ৰেটাৰী জইণ্ট সেক্ৰেটাৰী এডিশ্যনেল সেক্ৰেটাৰী সেক্ৰেটাৰী এণ্ড এবভ যিমান অফিচাৰ্ছ আছে সকলো অফিচাৰ কম্পালচৰিলি তেওঁলোকে অফিচলৈ আহিব কালিৰ পৰা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত আমি এইটো কওঁ যে ডিপাৰ্টমেণ্টেল হেডে তেওঁলোকৰ কাৰণে ৰোষ্টাৰ বনাব আৰু ৰোষ্টাৰৰ ক্ষেত্ৰত যিসকলৰ প্ৰয়োজন তেওঁলোকক অহাৰ কাৰণে নিৰ্দেশ দিব আৰু তেওঁলোকে অফিচলৈ আহিব কিন্তু ম্যাক্সিমাম 30% এট ওয়ান টাইম বিভিন্ন জেগাৰ পৰা বিভিন্ন পইণ্টৰ পৰা ASTC বাছ অৰ্গেনাইজ কৰা হৈছে আমাৰ সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা এৰেঞ্জ কৰা হৈছে আৰু তেওঁলোকে সেই বাছত আহিব অন্তত 3 মেলৈকে কোনো ধৰণৰ ভিজিটৰ সেক্ৰেটাৰিয়েট বা কোনো ডাইৰেক্টৰেটত অহাটো আমি নিবিচাৰো সকলো বিষয়াই আইডেন্টি কাৰ্ড লৈ আহিব কাৰণ আমি নিবিচাৰো যে কোনোবাই অফিচাৰৰ নামত তেওঁলোকে মিসইউজ কৰক ডিপাৰ্টমেণ্টৰ আমি এডভাইজৰি অলৰেডি দিছো যে সকলোৱে মাস্ক পিন্ধি থাকিব লাগিব এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ ৰিলেটেড যিমান ৰুৰেল ইকনমিৰ লগত জড়িত কাম আছে সেইবিলাকৰ ক্ষেত্ৰত আমি বাধা নাৰাখো সেই এগ্ৰিকালচাৰ ৰিলেটেড যিকোনো বস্তু তেওঁলোকে কাম কৰিব পাৰিব কিন্তু সোশিয়েল ডিস্টেন্স আৰু হাইজেনিক কণ্ডিশ্যন মেইনটেইন কৰিব লাগিব ইণ্ডাষ্ট্ৰিয়েল যিবিলাক আছে ফুড প্ৰসেছিং ইণ্ডাষ্ট্ৰিয়ে হওক এসেনশিয়েল গুডছ ড্ৰাগছ মেডিকেল সাৰ্ভিসেছ কণ্টিনিউয়াছ প্ৰডাকশ্যন ইউনিটছ IT হাৰ্ডৱেৰ পেকেজিং মেটেৰিয়েলছ যিবিলাকৰ জড়িত আছে জুট ইণ্ডাষ্ট্ৰি মেনুফেকচাৰিং ডিষ্ট্ৰিবিউশ্যন ৰিটেইল অফ ফাৰ্টিলাইজাৰ্ছ পেষ্টিচাইডছ এণ্ড সিডছ এইবিলাক ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমি কৈছো যে ইণ্ডাষ্ট্ৰি অৰ্গেনাইজেশ্যনবিলাকে তেওঁলোকে কাম আৰম্ভ কৰিব পাৰিব ইমিডিয়েটলি অল হেল্থ ৰিলেটেড সাৰ্ভিসেছ হেতু এপ্ৰুভ কৰা এলাউ কৰা হৈছে ইনক্লুডিং এম্বুলেন্স মেকিং গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কিছুদিনৰ আগতে ফিচিঙৰ ক্ষেত্ৰত এলাউ কৰিছিলে বাট দ্যাট ৱাজ অনলি মেৰাইন ফিচিং কিন্তু এতিয়া ইনলেণ্ড ফিচিং আমাৰ যিটো পুখুৰীৰ মাছৰ ক্ষেত্ৰতো তেওঁলোকে হেতু এপ্ৰুভ কৰি দিছে সেইকাৰণে কোনো প্ৰব্লেম থাকিব নালাগে এতিয়া গাখীৰৰ ক্ষেত্ৰত পুৰা সম্পূৰ্ণ সাপ্লাই চেইন আৰু মিল প্ৰডাক্টৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা থাকিব নালাগে ইটাৰ ভাটাৰ ক্ষেত্ৰত এটা গভৰ্ণমেণ্টে এপ্ৰুভ কৰিছে যে ইটাৰ ভাটাত আমি যিখিনি কাম আছে কাৰণ এতিয়া সিজনটো আহিছে বৰষুণ অহাৰ লগে লগে ইটাৰ ভাটাৰ হেৰিটো বন্ধ হৈ যাব কাম বন্ধ হৈ যাব কিন্তু যিখিনি কাম ইনকমপ্লিট হৈ আছে সেই কামখিনি কমপ্লিট কৰিবৰ কাৰণে তেওঁলোকক এলাউ কৰা হৈছে লখিমপুৰৰ মানুহ হয়তো বৰপেটাৰ ফালে বঙাইগাঁৱৰ ফালে সোমাই আছে এনেকুৱা ধৰণৰ প্ৰব্লেম আছে সেই প্ৰব্লেমটো সলভ হ'বৰ কাৰণে আমি 20 তাৰিখৰ পিছত এদিনৰ কাৰণে প্ৰিফাৰেবলি আৰু যেহেতু আমি জনাইছোৱে যে আজিৰ পৰা কিছু শিথিল কৰা হৈছে আংশিক শিথিল কৰা হৈছে কালি সংবাদমেল সম্বোধন কৰাৰ পাছতে এই কথা ঘোষণা কৰা হৈছে গতিকে তেনে ক্ষেত্ৰত তেনে পৰিপ্ৰেক্ষিতত এতিয়া কাৰ্যালয়লৈ কিছু সংখ্যক লোক 33% লোকৰ কথা কোৱা হৈছে বা কৰ্মচাৰীৰ কথা কোৱা হৈছে তেওঁলোকে নীতি নিৰ্দেশনা মানি কাৰ্যালয়লৈ বুলি আহিছে ডিব্ৰুগড়ৰ পৰিৱেশৰ খবৰ আমাক জনাব টমাছে টমাছ আপোনাৰ ওচৰলৈ আহিছো বাছ আহিছে হৈছে আৰু বৰ্তমান পুৱা 9 বজাত এতিয়া বহু সংখ্যক কৰ্মচাৰী নিজৰ কৰ্মস্থানলৈ গৈছে তাৰ মাজতে কিন্তু সকলোৱে এতিয়া আই কাৰ্ড পৰীক্ষা কৰি থকা হৈছে মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসকল লোকে মটৰচাইকেলত দুজনকৈ আহিছে তেওঁলোকক কিন্তু যাবলৈ দিয়া হোৱা নাই আৰু এয়া দৃশ্য ডিব্ৰুগড় থানা চাৰিআলিত মই সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কিছু লকডাউন শিথিল কৰি দিয়া হৈছে কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে খুলি দিয়া হৈছে একেবাৰে আৰু বৰ্তমানো কিন্তু আৰক্ষী কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু মই এফালে আন এক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আজি বহুদিনৰ মূৰত আচলতে ডিব্ৰুগড় যিসমূহ কাম আধৰুৱা হৈ আছিল সেই কামসমূহ কিন্তু বৰ্তমান আৰম্ভ কৰা হৈছে নলা আৰু ইত্যাদি যিসমূহ কাম আধাকে বনাই থোৱা হৈছিল সেই কামসমূহ বৰ্তমান কিন্তু আজিৰ পৰা আৰম্ভ কৰা হৈছে সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যে PWD যিসমূহ কাম আছিলে বাকী সেই কামসমূহ কিন্তু বৰ্তমান
আৰম্ভ কৰিছে। ইয়াত শ্ৰমিকসকলে নিজৰ নিজৰ কাম পুৱাৰে পৰা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোক এই শ্ৰমিকসকল ক'ৰ পৰা আহিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত। আৰু সকলোতকৈ ডাঙৰ কথা হৈছে পাপৰি, যিহেতু কৃষি কৰ্ম আজিৰ পৰা আৰম্ভ কৰাৰ কথা ইতিমধ্যে চৰকাৰে কৈছে। আমি যদি সম্ভৱ হয় আমি পৰৱৰ্তী সময়ত আমি পথাৰত গৈ আমি দৃশ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম, যিহেতু আজিৰ পৰা কৃষি কৰ্ম আৰম্ভ হোৱা কথা। আৰু কৃষকসকলৰ কাৰণে ভাল খবৰ, কাৰণ বহাগৰ পিছৰ পৰা ইতিমধ্যে তেওঁলোকে হাল বোৱা আৰম্ভ কৰে পথাৰ যিহেতু পানী হয়। মই কিছু ওচৰলৈ গৈ কথা পাতিবলৈ চেষ্টা কৰিম যিসকল শ্ৰমিক আছে তেওঁলোকৰ লগত। আৰু ইতিমধ্যে যিসমূহ ডেভেলপমেণ্টৰ কাম আৰম্ভ হ'ব বুলি ইতিমধ্যে আমাক বিধায়কগৰাকীয়ে জনাইছিলে, বিশেষকৈ মথাউৰি কাম আৰম্ভ হ'ব বুলি জনাইছিলে। তাৰ মাজতে কিন্তু যিসমূহ নলা নৰ্দমাৰ কাম যিসমূহ আধৰুৱা হৈ আছিল সেইসমূহ এতিয়া সময় থাকোঁতে পূৰা কৰাৰ চেষ্টা কৰিছে চৰকাৰে। আৰু যিহেতু আৰু কেইটামান দিনৰ পিছতে বাৰিষা আহিব, বাৰিষা আহিলে ইয়াত কৃত্ৰিম বানপানীৰো সৃষ্টি হয়। আৰু গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া সময় থাকোঁতে ইয়াত মেৰামতি কৰা বা সম্পূৰ্ণ কৰাৰ ইয়াত প্ৰয়াস চলাই থকা হৈছে। মই যিসকল শ্ৰমিক আছে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। এতিয়া সকলোতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে যে শ্ৰমিকসকল ক'ৰ পৰা আহিছে বা তেওঁলোকৰ সুৰক্ষা কেনেকুৱা। আমি দেখিছোঁ প্ৰত্যেকজন শ্ৰমিকে তেওঁলোকে মাস্ক পৰিধান কৰিছে, দূৰত্ব বজাই ৰাখি ইতিমধ্যে কাম আৰম্ভ কৰিছে, সেয়া ভাল কথা। আমি যিহেতু ঠিকাদাৰ আছে তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আজি যিহেতু যিবিলাক কাম আধৰুৱা হৈ আছিল আৰম্ভ হোৱা আমি দেখিছোঁ, শ্ৰমিকসকল তেওঁলোকৰ সুৰক্ষাৰ কাৰণে কেনেকুৱা ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰিছে? মাস্ক আৰু চাবোন দিয়া হৈছেগৈ হাত ধুবলৈ, তাৰপিছত সেইখিনিয়ে আৰু। এইসকল শ্ৰমিক ক'ৰ ডিব্ৰুগড় থলুৱা নে বেলেগৰ পৰা? এইকেইটা আগৰ পৰা ডিব্ৰুগড়তে আছিলে বাৰু, বাহিৰৰ হয়, এনে আগৰ পৰা ডিব্ৰুগড়তে আছিল, বাহিৰত নহয় আৰু। হয়, যিহেতু লকডাউন দিয়া পূৰ্বৰে পৰা তেওঁলোক ডিব্ৰুগড়তে আছিলে বুলি ইতিমধ্যে উল্লেখ কৰিছে। আৰু আজিৰ পৰা এনেধৰণে ডিব্ৰুগড় বিভিন্ন ঠাইত কাম কাজসমূহ আৰম্ভ হৈছে। বিশেষকৈ যি অঞ্চলৰ যি 22 কোটি টকা যি প্ৰজেক্ট কাম আছিল সেই কাম বৰ্তমান আৰম্ভ হৈছে। আৰু অফিচ কাছাৰী যিসকল লোক বৰ্তমান অহা যোৱা কৰি আছে তেওঁলোকৰ আই কাৰ্ড পৰিধান কৰাটো বাধ্যতামূলক, কাৰণ আৰক্ষী যথেষ্ট কঠোৰ হোৱাৰ পৰা পৰিলক্ষিত হৈছে। মই পুনৰ ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্ৰতিখন বাহনে আচলতে তন্নকৈ বৰ্তমানো পৰীক্ষা কৰি থকা হৈছে। আৰক্ষীয়ে পৰীক্ষা কৰিহে যাবলৈ দিব থমাছ। গতিকে নিশ্চিতভাৱে এইকেইটা দিন দৃষ্টি নিবদ্ধ ৰাখিব লাগিব, কাৰণ আংশিকভাৱেহে শিথিল কৰা হৈছে, ৰাইজে তাৰ ওলোটাটো যাতে নকৰে। গতিকে লকডাউন যাতে অমান্য নকৰে, যিসমূহ নীতি নিৰ্দেশনা আংশিকভাৱে শিথিল কৰা সময়ছোৱাত প্ৰযোজ্য হ'ব সেয়া যাতে মানি চলে। যিখিনি তথ্য হাতত ৰাখি তেওঁলোকে যাতে ওলাই যায় ঘৰৰ পৰা, সেই সকলোখিনি দৃষ্টি নিবদ্ধ ৰাখিব লাগিব থমাছ। আৰু আজিৰ দিনটোৰ পৰিৱেশ আছিল এয়া ডিব্ৰুগড়ৰ পৰা ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে, কাৰণ আংশিকভাৱে শিথিল হৈছে আৰু এক সামাজিক ব্যৱধান ৰাখি শ্ৰমিক সকলে নিজৰ কাম আৰম্ভ কৰিছে বুলি ইতিমধ্যে দেখুৱালে টমাছে। এই মুহূৰ্তত খবৰ অব্যাহত থাকিব, সময় বিৰতি। আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ। পেট চফা প্ৰতিদিনে মজা। Dabur Red Paste, jota se long 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 স্বাগতম বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি জনাইছো যে আংশিকভাৱে আজিৰ পৰা লকডাউন শিথিল কৰা হৈছে কোনো ঠাইত আৰু 5টা জোন যেহেতু ৰেড জোন আৰু তাত কিন্তু কৰা হোৱা নাই গতিকে য'ত কৰা হৈছে বা গুৱাহাটী মহানগৰীৰ পৰিৱেশ আমি দেখুৱাম কাৰণ কাৰ্যালয়লৈ আজি কৰ্মচাৰীসকল আহিছে গতিকে তেওঁলোকে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে তেওঁলোকক বাছ দিয়া হৈছে নে নাই সময়মতে আহি তেওঁলোকৰ বাবে যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে হাত ধুব লাগিব হাত ধুইহে প্ৰৱেশ কৰিব পাৰিব বা 30% কৰ্মচাৰীকে আহিবলৈ দিয়া আছে সকলো খবৰ আমি লাভ কৰিম আমাৰ সাংবাদিক হিৰক আছে আমাৰ সৈতে হিৰক আপোনাৰ ওচৰলৈ আহিছো হয় বাবুৰে সুদীৰ্ঘ 28টা দিনৰ মূৰত যেহেতু আজি পৰা চৰকাৰী কাৰ্যালয়ৰ সচিবালয় খোলা হৈছে আৰু তাৰ পৰিলক্ষিত দেখিবলৈ পোৱা গৈছে যে কেৱল 33% কৰ্মচাৰীহে কোনো এটা কাৰ্যালয়ত উপস্থিত হৈ থাকিব কিন্তু প্ৰথম আৰু দ্বিতীয় বৰ্গৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল উপস্থিত থাকিবই লাগিব আৰু এই মুহূৰ্তত যিহেতু মই অসম সচিবালয়ত উপস্থিত আছোঁ আৰু অসম সচিবালয়ত যিহেতু বাছৰ ব্যৱস্থা কৰা হৈছে 8খনকৈ বাছৰ ব্যৱস্থা কৰা হৈছে আৰু এই মুহূৰ্তত 5খনকৈ বাছ আহি ইতিমধ্যে উপস্থিত হৈছে ইয়াত য'ত যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক অনা হৈছে আৰু কৰ্মচাৰীসকল অহাৰ পিছতে এই যি প্ৰথম সন্মুখ ভাগ আছে সচিবালয়ৰ সন্মুখত চেনিটাইজেশ্যন কৰিব লাগিব তেওঁলোকে হাত ধুব লাগিব বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু এইখিনিতে মই ক'ব বিচাৰিম যে এখন বাছত 34টা ছিট থাকে 34টা ছিট থাকে কিন্তু কেৱল 17 জনকহে আহিবলৈ দিয়া হৈছে কাৰণ দুটা ছিটত সামাজিক দূৰত্ব ব্যৱধান ৰাখি 17 আহিবলৈ দিয়া হৈছে আৰু এই মুহূৰ্তত দেখিছে সচিবালয়ৰ পৰিৱেশ দেখাই আছে কেমেৰা পাৰ্চন মনোজে দেখাই আছে সকলোৱে ইয়াত হাত ধুই ভিতৰত প্ৰৱেশ কৰিব লাগিব ভিতৰত তেওঁলোকৰ আই কাৰ্ড চোৱা হ'ব আৰু তাৰপিছত ভিতৰত যিবোৰ বিভাগ থাকিব বিভাগীয় যিবোৰ বিভাগ থাকিব সেই বিভাগীয়তো তেওঁলোকে চেনিটাইজেশ্যন কৰিব লাগিব সুব্যৱস্থা কৰা হৈছে লগতে নিয়মাৱলী দিয়া হৈছে কি ব্যৱহাৰ কৰিব লাগিব কি নালাগিব বা কেন্দ্ৰৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব এই সকলোবোৰ দিয়া হৈছে আৰু দেখিছে এই মুহূৰ্তত যিহেতু মই কৈছোঁ 5খনকৈ বাছ অহা হৈছে সৰ্বমুঠ 8খনকৈ বাছ দিয়া হৈছে আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে দাদা নুনমাটি বহুত দিনৰ মূৰত যিহেতু অফিচ খুলিছে যিবোৰ কাম স্থবিৰ হৈ আছে কেনেকৈ আগবঢ়াই নিব বুলি ভাবিছে এডমিনিষ্ট্ৰেশ্যনে ডিচাইড কৰিব একৰ্ডিংলি আমি কৰি যাম ক'ৰ পৰা আহিছে দাদা মই বৰবাৰীৰ পৰা বাছত আহিলে এবাৰ কেইজনকৈ আহিব দিছে বাছত বাছৰ ইয়াততো আমাৰ 20-22 জনমান আহিছে 17জনকৈ আহিব দিয়া হৈছে 22 জনমান আহিছে আমাৰ যিবোৰ স্থবিৰ হৈ আছে কাম কাজ কেনেকৈ আগবঢ়াই নিব আৰু কি ক'ব বহুত দিনৰ মূৰত যিহেতু আজি কাৰ্যালয় মাজে মাজে আহি আছোঁ এই জইণ্ট ছেক্ৰেটাৰী চাৰে মাতিলেই গুচি আহোঁ ধন্যবাদ থাকিল ক'ৰ পৰা আহিছে নদুমা হস্পিটেল কি ক'ব বহুত দিনৰ মূৰত যিহেতু আজি কাৰ্যালয় খুলিছে কেনেকুৱা ইমান দিনৰ হয়তো ভিতৰতে থাকিবলগীয়া হৈছে আহিছোঁ দেখি চাওঁ কি হয় ধন্যবাদ থাকিল আৰু এনেদৰে দেখিছে যে মই কৈছোঁ আজি 33% কৰ্মচাৰী উপস্থিত হৈ থাকিব বাইদেউ ক'ৰ পৰা আহিছে নদবমা হাউচত বাছত আহিলোঁ বাছত ব্যৱস্থা কৰিছে কেনেকুৱা পাইছে আমাৰ ভালেই আৰু আমাৰ সদায় আছে ৰেগুলাৰ আমাৰ বাছ আগতেও আছিলে এতিয়াও আছে আছিলে আমাৰ আগতেও আছিলে ষ্টাফ ক'ৰ পৰা আহিছে একে জেগা বহুত দিনৰ মূৰত আজি যিহেতু কাৰ্যালয় খুলিছে কেনেকুৱা লাগিছে আজি মানে ভিতৰত ভাল লাগিছে আপোনাৰ ওচৰলৈ আহিম যিবোৰ স্থবিৰ হৈ আছে কাম সেইবোৰ স্থবিৰ কাম কেনেকৈ আগবঢ়াই দিব বুলি আপুনি ভাবিছে আমি চাওঁ অফিচাৰে আমাক কি ডিচিশ্যন দি দিয়ে সেইমতে আমি আগবাঢ়ি যাম ক'ৰ পৰা আহিছে দাদা নদবমা পাইছোঁ সকলো নদবমাৰ পৰা আহিছে নদবমা পাইছোঁ বাছ কেইটাত পালে আপোনালোকে আমাৰ তাতে 8:45 মানতে পাইছোঁ বাছৰ কেনেধৰণৰ ব্যৱস্থা কৰা আছে বাছত আপোনালোকে যিহেতু দুখন দিছে কিন্তু আমাৰ এনে ষ্টাফ তাতে বহুত তথাপি আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আহিছোঁ আৰু ধন্যবাদ থাকিলে আৰু এনেদৰে সকলোৱে বাছত আহিছে যিহেতু কৈছোঁ যে আজি 33% কৰ্মচাৰীয়ে উপস্থিত হৈ থাকিব আৰু সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি কাম কৰিবলৈ আৰু মাস্ক পিন্ধাটো যিহেতু বাধ্যতামূলক কৰিছে আৰু এই ক্ষেত্ৰত দেখিছে আপুনি প্ৰথম অৱস্থাত যিহেতু চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে তাৰপিছত তেওঁলোকে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব আৰু এই মুহূৰ্তত দেখিছে অন্য এখন মোক কেমেৰা পাৰ্চন মনোজত দেখাবলৈ অনুৰোধ জনাম 2খনকৈ বাছ আহিছে এই দুখন হৈছে অন্তিম বাছ 7 নম্বৰ আৰু 8 নম্বৰ বাছ আৰু 8 নম্বৰ আৰু 8 নম্বৰ বাছেৰে তেওঁলোকে যিবোৰ কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল অহা দেখিবলৈ পোৱা গৈছে সকলোৱে সামাজিক
দূৰত্ব বৰ্তাই ৰাখি তেওঁলোকে কাৰ্যালয়লৈ আহিছে আৰু সকলো ধৰণৰ আজি ইয়াত ব্যৱস্থা কৰা হৈছে ভিতৰ ভাগতো যিহেতু বিভিন্ন ধৰণৰ ব্যৱস্থা কৰা হৈছে আৰু এই মুহূৰ্তত দেখিছে আপুনি এইটোখন হৈছে অন্তিম দ্বাৰা প্ৰত্যেক দিনা এনেদৰেই বাছৰ ব্যৱস্থা কৰা হৈছে প্ৰত্যেক দিনা যিবোৰ স্থান হ'ব সেই স্থান পেপাৰ নিৰ্ধাৰণ কৰিব বা পেপাৰত বিজ্ঞাপন দিয়া হ'ব ক'ত কেনেকৈ হ'ব বিভাগীয় তেওঁলোকে ৰোষ্টাৰ প্ৰস্তুত কৰিব কোনজন কৰ্মচাৰী কেনেদৰে আহিব বা সূচী প্ৰকাশ কৰিব বিভাগৰ ফালৰ পৰা এই মুহূৰ্তে এই বিষয়ে অসম চৰকাৰে ইতিমধ্যে বা ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছে আৰু বিভিন্নজন আছে তেওঁলোকে এবাৰ কেইজনকৈ আহিবলৈ দিয়া হৈছে এবাৰ এখনকৈ গাড়ী যিমানখিনি মানুহ আহে তেনেকৈ আহিব দিয়া হৈছে হয় এনেদৰে দেখিছে বিভিন্নজন কৰ্মচাৰী আহি এই মুহূৰ্তত উপস্থিত হৈছেহি আৰু দুখনকৈ বাছত 8 নম্বৰ বাছত আহিছে বাইদেউ ক'ৰ পৰা আহিছে বেলতলা লক্ষী মন্দিৰ দিনা ভিতৰতে থাকিবলগীয়া আছিল আজি কাৰ্যালয় আহিছে কেনেকুৱা লাগিছে বেয়া লগা নাই অফিচিয়েল কামো আছেতো ভালেই লাগিছে থেংক ইউ এনেদৰে মই কৈছোঁ যে 8খনকৈ বাছ দিয়া হৈছে আৰু বাছৰ জৰিয়তে তেওঁলোকে যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল আহি উপস্থিত হৈছেহি আৰু তেওঁলোকে আজি 33% কৰ্মচাৰী উপস্থিত থাকিব প্ৰত্যেক দিনাই মই কৈছোঁ যে 33% কৰ্মচাৰী উপস্থিত থাকিব আৰু 33% কৰ্মচাৰীয়ে কাম কাজ পৰিচালনা কৰিব লাগিব আৰু প্ৰথম আৰু দ্বিতীয় বিভাগৰ যিসকল কৰ্মচাৰী থাকে সেই কৰ্মচাৰীসকল নিতৌ আহিব লাগিব হয় হীৰক আপোনাক ধন্যবাদ জনাইছোঁ আৰু এয়া সবিশেষ আমাক জনালে হীৰকে লগতে আমাক দেখুৱালে আজি কৰ্মচাৰীসকল আহিছে 33% কৰ্মচাৰী ইতিমধ্যে আহি উপস্থিত হৈছে সময় অনুযায়ী তেওঁলোকক বাছ দিয়া হৈছে ঘৰৰ পৰা আনিবৰ বাবে বাছ দিয়া হৈছে কিছু ঠাইৰ পৰা যিহেতু ষ্টাফ বাছ পূৰ্বৰে পৰা আছিলে গতিকে সেয়া আজিৰ দিনটোত নিয়োগ কৰা হৈছে ঠিক তেনেধৰণে সামাজিক ব্যৱধান বজাই ৰাখি আজিৰে পৰা চৰকাৰী কাৰ্যালয়সমূহ খোলা হৈছে আৰু কাম কাজ আৰম্ভ কৰা হ'ব কিছু নীতি নিৰ্দেশনা আছে তাৰ ভিতৰত আছে যে প্ৰথম সোমাই যোৱা সময়তে হাত চেনিটাইজ কৰিব লাগিব হাত ধুব লাগিব আৰু তাৰোপৰি মাস্ক পৰিধান কৰিব লাগিব আৰু সোশ্যাল ডিস্টেন্স মেইনটেইন কৰি কাম কৰিব লাগিব বঙাইগাঁও ৰাখালডুবিত লকডাউন অমান্য কৰা ট্ৰাক চালকক ৰাজপথত আৰক্ষীয়ে দিলে শাস্তি বিহাৰৰ পৰা 12জনীয়া শ্ৰমিকৰ এটা দলক এখন ট্ৰাকত উঠাই আনিছিল ট্ৰাক চালকজনে পাছত চালক আৰু শ্ৰমিকসকলৰ মাজত ভাড়াক লৈ মতানৈক্য সৃষ্টি হোৱাত আদবাটতে যাত্ৰীসকলক নমাই দিবলৈ চেষ্টা কৰাত কাজিয়াৰ সূত্ৰপাত হয় ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ কাজিয়া প্ৰদানত বাধা দিয়াৰ লগতে আৰক্ষীক খবৰ দিয়ে কিন্তু সুযোগ বুজি ঘটনাস্থলীৰ পৰা ট্ৰাকসহ পলায়ন কৰে যদিও শ্ৰমিকসকলক আটক কৰে আৰক্ষীয়ে শ্ৰমিকৰ দলটোৱে মহানগৰীৰ বৰগাঁওস্থিত এটা চিমেণ্ট ফেক্টৰীত কাম কৰিছিল যদিও লকডাউনৰ বাবে খাদ্য সংকটত ভুগি ট্ৰাকত উঠি বিহাৰলৈ গৈ আছিল বুলি মন্তব্য কৰে আৰক্ষীয়ে ৰাজপথত আৰক্ষী তথা নিৰাপত্তা আৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো এনেদৰে মালবাহী ট্ৰাকত উঠি নিৰ্বিঘ্নে শ্ৰমিকৰ দল এঠাইৰ পৰা আন ঠাইলৈ যাতায়াত কৰাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰথম কথা হৈছে লকডাউন ভংগ কৰিছে এখন ট্ৰাকত ইমান সংখ্যক শ্ৰমিক লৈ অহা হৈছে কেনেকৈ এখন ট্ৰাকত আহি ইমান দূৰ পালেহি সেয়াও এতিয়া প্ৰশ্ন হৈছে কিন্তু ভাড়াক লৈ চালক আৰু শ্ৰমিকৰ মাজত কাজিয়া হৈ থকাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ট্ৰাকখন লগতে তাত থকা শ্ৰমিকসকলকো এই মুহূৰ্তত আমি দেখুৱাইছোঁ শ্ৰমিকসকলে ট্ৰাক চালকক আৰক্ষীয়ে শাস্তি বিহিছে ট্ৰাকত 12জনীয়া শ্ৰমিকৰ এটা দল উঠাই আনিছিল ট্ৰাক চালকে কথা শুনে না আমার লগতে তর্ক কৰি আছে চাবি একটা নাম্বার নিয়ে দিবি একটা নাম্বার নিয়ে দিবি তাৰমানে এনেকুৱা বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ৰাখালডুবি হাবচৰাৰ মাজত ঠিক মানুহকেইজন নামি দিব বিচাৰিছিল অৰ্থাৎ নামিছে অলৰেডি 3জন তো 3জন নামাৰ পিছত ৰাইজে দেখা পালে ৰাইজে ধৰিলে ধৰাৰ পিছত ড্ৰাইভাৰৰ লগত আমি তৰ্কাতৰ্কি কৰিলোঁ ড্ৰাইভাৰে ক'লে যে আমি বাহিৰৰ পৰা লৈ আহিছোঁ আকৌ বাহিৰত লৈ যাম কিন্তু ইয়াত নামি দিব বিচাৰিছিল ইয়াত নামি দিব বিচৰাৰ লগে লগে আমি ৰাইজে ধৰিলোঁ ধৰাৰ পিছত পুলিচক ৰাখালডুবিত পুলিচ আছিলে পুলিচক খবৰ দিয়া হ'ল পুলিচে আহিল এটা এক্টৰা আছিলে পুলিচে আহিল পুলিচে অহাৰ লগে লগে পুলিচে পিছা কৰি পুলিচে বঙাইগাঁও থানাত লৈ গ'ল কিমানজন আছিলে ইয়াতে মানুহ তেওঁলোকে কোৱা মতে 13-14জন আছিলে সবখিনি বাহিৰৰ পৰা সবখিনি বাহিৰৰে মানুহ হয় গোটেইকেইটা বাহিৰৰ समस्या से बड़ा गाँव से अच्छा कहाँ जा रहा था बिहार जा रहे हैं भागलपुर की अच्छा कैसे जा रहा है पैदल जा रहे हैं गाड़ी क्या हुआ गाड़ी में उठ के आया था गाड़ी में तो थोड़ी सी वहाँ जब सब पैर दर्द करने लगा थोड़ा सा बैठाया वहाँ पे उतारिए दिया गाड़ी में थोड़ी आ रहे कल्ले से पहले आ रहे हैं अच्छा कहाँ से कहाँ उठा गाड़ी में ये जो आगे जो 10 कदम उठाया थोड़ा सा आगे उतरा उतना तो नाम सर पता नहीं मालूम है थोड़ा सा ये टूल टैक्स से थोड़ा सा पहले बैठाया अच्छा तो किधर रुका किधर गाड़ी रुका सर यहीं पे वो बोला कि हम उधर जाएंगे आप इधर से निकलेगा तो इधर जाओ इसीलिए यहाँ पे उतार रहे हैं क्या काम करता है सीमेंट का काम करते हैं कहाँ में
বালিপৰা পাটগাঁৱত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হ'ল দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত চাইকেল আৰোহীক খুন্দিয়াই পথাৰৰ খালত সোমাল বাহনখন দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হৈছে চাইকেল আৰোহীজনৰ আৰু বাহনখনত থকা এটি শিশুৰ নিহত চাইকেল আৰোহীজনৰ নাম হৈছে ৰত্নেশ্বৰ শইকীয়া নিহত শিশুটি দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ আছিল বাহনখনৰ গৰাকী আৰু শিশুটিৰ মাতৃৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে বালিপৰা পাটগাঁৱত এই ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত হৈছে এগৰাকী চাইকেল আৰোহী আৰু লগতে খুন্দা মাৰি বাহনখন যেহেতু সোমাই পৰে বাহনখনো দুৰ্ঘটনাগ্ৰস্ত হয় আৰু বাহনখনত থকা এটি শিশুৰ থিতাতে মৃত্যু হয় লগতে শিশুটিৰ মাতৃ বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে আৰু বাহনখনৰ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে বালিপৰা পাটগাঁৱতে ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু তাৰ মাজতে আৰু এটা প্ৰশ্ন উত্থাপন হৈছে যে তলা বন্ধৰ সময়ছোৱাত কলৈ গৈ আছিল এই পৰিয়ালটো বা এই বাহনখন যি সময়ত লকডাউন চলি আছে সেই সময়ছোৱাত এই বাহনখন কেনেকৈ তিনিচুকীয়ালৈ যাবলৈ ওলাইছিল সেয়া এতিয়া প্ৰশ্ন কিন্তু তাৰ মাজতে খবৰ যে দুৰ্ঘটনা সংঘটিত হৈছে কণমানি শিশুটিৰ মৃত্যু হৈছে আৰু মাতৃগৰাকী বৰ্তমান সংকটজনক আৰু লগতে যিজন চাইকেল আৰোহী ৰত্নেশ্বৰ শইকীয়াৰ মৃত্যু হৈছে এক ভয়াবহ শোকাবহ পথ দুৰ্ঘটনা ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ